2023 বৰ্ষত অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণসকলক আজি কলাক্ষেত্ৰত নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্বচ্ছ আৰু মেধাৰ ভিত্তিত চাকৰি লাভ কৰা 566 গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কৰ্মচাৰী বিভাগত 43 গৰাকী, গৃহ আৰু ৰাজনৈতিক বিভাগত 35 গৰাকী, বিত্ত বিভাগত 96 গৰাকী, আবকাৰী বিভাগত 1 গৰাকী, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত 3 গৰাকী, দক্ষতা আৰু উদ্যমিতাত 1 জনক, শ্ৰমিক কল্যাণ বিভাগত 4 জন, সমবায়ত 3 জন, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত 3 জন, শিক্ষা প্ৰাথমিকত 11 জন, পশুপালন আৰু পশু চিকিৎসা বিভাগত 73 জন, জনস্বাস্থ্য কাৰিকৰী বিভাগত 262 জন আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগত চাকৰি লাভ কৰা 28 জনক নিযুক্তি পত্ৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিষয়া পদত 78 গৰাকী, আবকাৰী অধীক্ষক ৰূপে 1 গৰাকী, খণ্ড উন্নয়ন বিষয়া ৰূপে 3 গৰাকী, দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগত সহকাৰী নিয়োগ বিষয়া পদত 1 গৰাকী, শ্ৰম পৰিদৰ্শক ৰূপে 4 গৰাকী, সমবায় পঞ্জীয়ক পদত 3 গৰাকী, উপ পঞ্জীয়ক পদত 3 গৰাকী আৰু শিক্ষা বিভাগৰ প্ৰাথমিক শিক্ষাৰ ইনস্পেক্টিং অডিটৰ পদত 11 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইফালে এই অনুষ্ঠানতে অৰ্জুন বঁটাৰে সন্মানিত ধনুৰ্বিদ জয়ন্ত তালুকদাৰক উপ আৰক্ষী অধীক্ষক পদত নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই জয়ন্ত তালুকদাৰ ডাঙৰীয়াক অভিনন্দন জনাইছো। 2004 চনত এছিয়ান গ্ৰেণ্ড পিক্স, 2006 আৰু 2009 চনত ৱৰ্ল্ড আৰ্চাৰী চেম্পিয়নশ্বিপত গ'ল্ড মেডেল, 2005 চনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত চিলভাৰ মেডেল, 2010 চনৰ কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক আৰু 2012 চনত জয়ন্ত তালুকদাৰে অলিম্পিকত লণ্ডন অলিম্পিকত অসমক প্ৰতিনিধিত্ব কৰিছিল। আজি এগৰাকী সফল ক্ৰীড়াবিদক অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদত নিযুক্তি দিবলৈ পাই আমি সঁচাকৈ। পিতৃ মাতৃৰ প্ৰসংগৰে নৱনিযুক্তক উদ্দেশ্যি সাৰুৱা ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইখন পৃথিৱীত পিতৃ মাতৃয়ে ভগৱান বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পিতৃ মাতৃৰ ফটো চাই অহাৰ পাছত কোনেও বেয়া কাম কৰিব নোৱাৰে বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পিতৃ মাতৃৰ আশীৰ্বাদ অবিহনে মই ইয়াত থিয় হৈ থাকিব নোৱাৰিলো। They have made enough sacrifice for us. তেওঁলোকৰ অবিহনে আমি এই স্থানত কোনেও থাকিব নোৱাৰিলো। কৰবাত নহয় কৰবাত আমাৰ জীৱন কোনোবা জাগাত স্তব্ধ হৈ গ'লহেঁতেন। আমাৰ জীৱনক এই পৰ্যায়লৈ আনা আটাইতকৈ যদি কোনোবাই মই কৈছো স্বচ্ছ নিযুক্তি দিছো, মোৰ কন্ট্ৰিবিউশন আছে মেবি 1%, বাট 99.9 কন্ট্ৰিবিউশন মোৰ পিতৃ আৰু মাতৃ, আপোনালোকৰ পিতৃ আৰু মাতৃ। তেওঁলোকৰ অবিহনে আমি এই স্থানলৈ কেতিয়াও আহিব নোৱাৰিলো। আমি কোনেও ভগৱানক দেখা পোৱা নাই, কিন্তু কেতিয়াবা যদি আমি কোনোবাই ভগৱানক দেখা পাওঁ আমি গম পাম। ভগৱানে যেতিয়া আহি ক'ব মই ভগৱান বুলি, আপোনালোকে দেখা ক'ব দেউতাজনে একচুৱেলি ভগৱান, মায়ে ভগৱান। মা আৰু দেউতাই যিমান মোক মৰম কৰে সিমান মৰম নিশ্চয় ভগৱানৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে। কোনোবা যদি আটাইতকৈ যে মোৰ দেউতা মাৰ আটাইতকৈ দেউতা মাৰ দৰে দেখিব কোন, দেউতা মাৰ দৰে মৰমীয়াল কোন, দেউতা মাৰ দৰে কৰোণাময় কোন, কাকো বিচাৰি নাপাব। আৰু সেইজন একমাত্ৰ ভগৱানৰ বাহিৰে আৰু কোনো হ'ব। 2021 বিধানসভাৰ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে দিয়া 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ কৰাই নহয়, বৰ্তমানলৈকে 1 লাখতকৈও অধিকক দিছে নিযুক্তি। মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ পটভূমি তাকিছে নিযুক্তিৰ ৰূপৰেখা। ভিডিঅ' জাৰ্নেলিষ্ট নিকুৰ সৈতে হেপী বৰাৰ ৰিপৰ্ট NB নিউজ।
বি নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।